লখিমপুৰ জিলাৰ মোৰ সাংবাদিক দাদাসকল আজি বহুদিনৰ বিৰতিৰ পিছত আমি আকৌ সংবাদ মেলাখন এই কাৰণে আয়োজন কৰিবলগীয়া হ'ল সদৌ অসম বেতন বঞ্চিত কৰ্মৰত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্থাই আমি 1991 পৰা 2001 চনৰ ভিতৰত চৰকাৰীভাৱে সম্পূৰ্ণ নীতি নিয়ম আৰু বৈধতাৰে নিযুক্তি পোৱা এইসকল শিক্ষক এই শিক্ষকসকলৰ ভিতৰত বহুদিন আন্দোলন বা বিভিন্ন আবেদন নিবেদনৰ ওপৰত ভিত্তি কৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত অসম চৰকাৰে 2021 চনৰ 30 জানুৱাৰী তাৰিখে 4500 গৰাকী শিক্ষকক এই একে কেটেগৰীৰ শিক্ষকক নিযুক্তি দিছিল। তাৰে ভিতৰত 4511 গৰাকী শিক্ষকৰ যদিও তালিকাভুক্ত হৈ আছিল সকলোৱে নিযুক্তি নাপালে সেই তালিকাৰ শিক্ষকসকলক নিযুক্তি দিয়ালৈকে প্ৰায় আধা শিক্ষক মৃত্যু হ'ল আৰু আধা শিক্ষক প্ৰায় ৰিটায়াৰ্ড হ'ল। প্ৰায় 2025 মান শিক্ষকে নিযুক্তি লাভ কৰিছিল। ইতিমধ্যে যেতিয়া এই তালিকাখন প্ৰকাশ হৈছিল ডিভিজন কমিশনৰ চৰকাৰী বিষয়াৰ ভুলৰ বাবে একে কেটেগৰীৰ বহু শিক্ষক বাদ পৰি গৈছিল আৰু সেই সময়ৰ মই প্ৰধান সম্পাদক আছিলোঁ সদৌ অসমৰ প্ৰধান শিক্ষক হৈ থকাৰ পিছত যেতিয়া গোটেই গণ্ডগোলবিলাক প্ৰধান সম্পাদক হিচাপে থাকোঁতে যেতিয়া গোটেই গণ্ডগোলবিলাক মোৰ চকুৰ আগত ধৰা পৰিছিল যেতিয়া মাননীয় মুখ্যমন্ত্ৰী সেই সময়ৰ শিক্ষামন্ত্ৰী নিযুক্তি পত্ৰ দিয়াৰ আগদিনা 29/1/2021 তাৰিখৰ দিনা ৰাতি আমি তেখেতৰ লগত এখন বৈঠকত মিলিত হৈছিলোঁ। তেখেতক সকলো নথিপত্ৰ দেখুৱাৰ পিছত তেখেতে জনাইছিল যে বাকী ৰৈ যোৱা শিক্ষকসকলক অহাকালিলৈ যিখিনি দিওঁ লৈ ল'বলৈ দিয়া বাকী ৰৈ যোৱা শিক্ষকসকলক মই 1 মাহ বা 45 দিনৰ ভিতৰত দি আছোঁ। আৰু সেইদৰে তেখেতে পিছদিনাখন 30 জানুৱাৰীৰ যিদিনাখন নিযুক্তি পত্ৰ বিলাইছিল খানাপাৰা খেলপথাৰত এই ৰৈ যোৱা শিক্ষকসকলক উদ্দেশ্যি পেলাই তেখেতে ভাষণ প্ৰসংগত কৈছিল আপোনালোকৰ ৰেকৰ্ডত সব বন্দী হৈ আছে চাগে যে থাকি যোৱা যিসকল যোগ্য বিবেচিত শিক্ষক হ'ব তেখেতলোকক মাত্ৰ 45 দিন বা 1 মাহৰ ভিতৰত পুনৰ নিযুক্তি পত্ৰ মই দিয়াৰ ব্যৱস্থা কৰিম। তেনেস্থলত আজি 60 মাহ পাৰ হৈ গ'ল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক য'তে ত'তে শিক্ষামন্ত্ৰীৰ পৰা আহি তেখেত মুখ্যমন্ত্ৰীলৈ উন্নতিকৰণ য'তে ত'তে সভাই সমিতি আমাৰ শিক্ষকসকলে লগ কৰাৰ পিছত বিভিন্ন সময়ত ময়ো তেখেতক লগ ধৰিছোগে। লগ ধৰাৰ পিছত তেখেতে কয় যে মই দিম হ'ব সোনকালে কৰি দিম। কিন্তু তেনেস্থলত আজি 60 মাহ পাৰ হৈ গ'ল 1 মাহৰ ঠাইত আজিলৈকে তেখেতে নিযুক্তি পত্ৰ নিদিলে। আৰু আজি মই এই কাৰণে এই টিমটোৰ লগত জড়িত হৈ থাকিবলগীয়া হ'ল সদৌ অসম বেতন বঞ্চিত শিক্ষক সন্থাৰ মই মুখ্য উপদেষ্টাৰ দায়িত্বত আছোঁ। সেই সময়ত এটা ঘটনা ঘটিছিল মাননীয় মুখ্যমন্ত্ৰী দেৱে নিযুক্তি পত্ৰ বিতৰণ কৰি ওলাই আহিবৰ দিনাখন বাহিৰত আমাৰ আসাম শিক্ষকৰ কেইগৰাকীমান শিক্ষক গাড়ীৰ আগত পৰি দিছিল। পৰি দিওঁতে তেখেতে প্ৰতিশ্ৰুতি দিছিল যে যোন থাকি গ'লা সম্পাদক ৰমেনৰ লগত আলোচনা কৰা মই শীঘ্ৰেই আলোচনা মিলিত হৈ ৰমেনৰ লগত মই তাৎক্ষণিকভাৱে পদখিনি মই নিয়মীয়াকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম। আজি মই বিদ্যালয়ত যদিও শিক্ষকতা কৰি আছোঁ মই শান্তিত থাকিব পৰা নাই। এই শিক্ষকসকলে মোক যেতিয়াই তেতিয়া আমনি কৰে ছাৰ আপোনাৰ লগত মুখ্যমন্ত্ৰীদেৱৰ কিবা আলোচনা হ'ল নেকি আমাৰ চাকৰিখিনি কেতিয়া হ'ব। সেয়েহে মই আজি এখেতলোকৰ মাজত বিদ্যালয়ত গৈ মাত্ৰ এটেণ্ডেঞ্চটো দিয়ে ঘূৰি আহি মই এখেতলোকৰ লগত সময় দিবলৈ বাধ্য হৈছোঁ। মোক শিক্ষকসকলে বিদ্যালয়ৰ পৰা লৈ আহিছে। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ এই স্থলীৰ পৰা যে সময়ৰ কাৰো কাৰণে ৰৈ নাথাকে। এতিয়া প্ৰায় 2900 শিক্ষক তালিকাভুক্ত যদিও হৈ আছে তাৰে ভিতৰত বহু শিক্ষক ৰিটায়াৰমেণ্ট হ'বৰ হ'ল আৰু বহু শিক্ষকে ইতিমধ্যে স্বাস্থ্যৰ দুৰৱস্থাৰ কাৰণে মৃত্যুৰ মুখত পৰিছে। যি কিগৰাকী শিক্ষক জীয়াই আছে মাত্ৰ চাকৰি খুব বেছি 2-3 বছৰ পাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি য'তেই যাকেই যিমান প্ৰতিশ্ৰুতি দিছে সকলো ৰক্ষা কৰিছে। আপুনি এই প্ৰতিশ্ৰুতিটো ৰক্ষা কৰক। 45 দিনৰ ঠাইত 60 মাহ হ'ল যদিও এই শিক্ষকসকলে ধৈৰ্যৰে বাট চাই আছে। তথাপিতো অধৈৰ্য হৈ মাজতে দুবাৰ তেখেতলোকে গুৱাহাটীৰ স্বচ্ছলৰ আন্দোলন কৰিলে। এবাৰ 3 দিনীয়া কাৰ্যসূচীৰে ধৰ্মঘট কৰিলে, এবাৰ অনিৰ্দিষ্টকালীন 6 দিনীয়া কাৰ্যসূচীৰে আমৰণ অনশন কৰিলে। সেই দুয়োবাৰতে প্ৰাথমিক শিক্ষা সঞ্চালিকা মহোদয়ৰ নিৰ্দেশত প্ৰাথমিক শিক্ষা বিভাগৰ পৰা মুৰব্বী বিষয়াসকল আহি আবেদনখিনি লৈ গৈ সভাত আন্দোলনকাৰীসকলক প্ৰতিশ্ৰুতি দি যায় যে মুখ্যমন্ত্ৰীৰ লগত আমি বিভাগীয়ভাৱে তাৎক্ষণিকভাৱে আলোচনা কৰি আপোনালোকৰ পদ নিয়মীয়াকৰণৰ ব্যৱস্থাটো আমি কৰিম। তেনেস্থলত সেই জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আহি আজি নৱেম্বৰ পালেহি এতিয়ালৈকে কোনো সূত্ৰ এখেতলোকৰ ফাইলটোক লৈ নহ'ল। এই মোৰ সতীৰ্থসকল এইসকলে এটা সময়ত মোক প্ৰধান সম্পাদক হিচাপে লৈ কাৰ্যসূচীবিলাক ৰূপায়ণ কৰিছিল। আজি যাৰ বাবে মই আহিবলগীয়া হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মই চৰকাৰী নীতি নিৰ্দেশনা উলংঘন কৰি আহি এখেতলোকৰ লগত বহি আপোনাক এই কথাকেইটা কোৱাৰ কাৰণে যদি মোক শাস্তিমূলক কিবা ব্যৱস্থা গ্ৰহণ কৰে মই নিশ্চয় শিল পাতি ল'বলৈ বাধ্য।
মই এই সতীৰ্থসকলে যদি খাবলৈ নেপোৱাকে অনাহাৰে থাকিবলগীয়া হৈছে মই নেপোৱাকে থকাত মোৰ আপত্তি অকণো নাই সেয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইসকল শিক্ষকে আন্দোলন কৰি একো লাভ নাই বুলি ভাবি অহা 24 তাৰিখৰ পৰা গুৱাহাটী সচলৰ এক কাৰ্যসূচী লৈছে ইতিমধ্যে মোৰ মুখ্য উপদেষ্টা হিচাপে মোক জনাইছে এই কাৰ্যসূচীটো এনেধৰণে এখেতলোকে ল'বলৈ গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এই শুকান মুখবিলাকলৈ এবাৰ ভালকৈ চাওক এখেতলোকক মাত্ৰ কেইদিনমান সামান্য শ্ৰমিক মৰ্যাদাৰে হলেও শিক্ষক ৰূপে আপুনি চিনাকি দিয়ক সামান্য শ্ৰমিক মৰ্যাদাৰ ভাত্তা দি হলেও এখেতলোকক মকৰণ কৰক আৰু যদিহে আপুনি 24 তাৰিখৰ আগত আপোনাক বহুত জায়গাত আমি লগ ধৰিছো বহুবাৰ আপোনাৰ বিভাগত আবেদন কৰা হৈছিল যে এক আনুষ্ঠানিক আলোচনাত মুখ্যমন্ত্ৰীয়ে বহি এই শিক্ষকসকলক প্ৰকৃততে কি কৰিব নকৰিব এক উত্তৰ লাগে আৰু আপোনাৰ সোশ্যাল মিডিয়াত বিভিন্ন সময়তে শিক্ষকসকলে জনাইছে আবেদন আপোনাৰ হোৱাটছএপত মই মুখ্য উপদেষ্টা হিচাপে প্ৰাক্তন সম্পাদক হিচাপে মই আপোনালৈ পত্ৰ পঠাইছো আপুনি আজিলৈকে কোনোদিন আমাৰ লগত আনুষ্ঠানিক আলোচনা নবহিলে সেয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় 24 তাৰিখৰ ভিতৰত আপুনি এখেতলোকৰ সংগঠনৰ 10 জন প্ৰতিনিধিৰ লগত বিশেষ বেছি নালাগে 10 জন প্ৰতিনিধিৰ লগত এক আলোচনাত বহি আনুষ্ঠানিক আলোচনাৰ মাজেদি ফাইলটো প্ৰকৃততে কি কৰিব এক সিদ্ধান্ত আপুনি সামাজিক মাধ্যমত ঘোষণা কৰিবৰ বাবে আমি অনুৰোধ জনাইছো আৰু এই শিক্ষকসকলৰ শুকান মুখবিলাকলৈ হাঁহি ঘূৰাই মাত্ৰ সামান্য শ্ৰমিক মৰ্যাদাৰে এখেতলোকক জীয়াই থাকিব পৰাকৈ শ্ৰমিক মৰ্যাদা দিয়ক শিক্ষকৰ মৰ্যাদা বিচৰাই নাই শ্ৰমিক মৰ্যাদাৰে হলেও এখেতলোকৰ কাম কৰাৰ যিটো দুৰ্বাৰ হেঁপাহ তাক আপুনি অৰিহণা যোগাব বুলি আশা ৰাখিছো মাননীয় আপুনি মুখ্যমন্ত্ৰী মহোদয় অতি দক্ষ অসমৰ এতিয়ালৈকে যিমান মুখ্যমন্ত্ৰী হল সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আপুনি ভাৰতবৰ্ষত খ্যাতি অৰ্জন কৰিছে সেয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এখেতলোকৰ লগত 24 তাৰিখৰ আগত এটা আলোচনাত বহক অন্যথা 24 তাৰিখৰ পৰা এই সংগঠনটো মই কন্ট্ৰোল কৰিব নোৱাৰা হৈছো যেহেতু আপুনি কৈছিল জুন থাকি গলা ৰমেন শইকীয়াৰ লগত কথা পাতিবা আলোচনাত বহিবা মই তেওঁৰ লগত আলোচনা কৰি শীঘ্ৰে উত্তৰ দিম এতিয়া মই বিপদত পৰিলো আপোনাৰ প্ৰতিশ্ৰুতি মতে দি আপুনি মোৰ লগত এবাৰো আলোচনা নবহিল আপোনাক বিভিন্ন সময়ত লগ ধৰিছিল সেয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি সৰু মানুহ এই সকল সৰু মানুহ আপুনি বহুত ডাঙৰ মানুহ আমি আপোনাক ওচৰলৈ যাবই নোৱাৰো সেয়ে 24 তাৰিখৰ পৰা আপোনাৰ প্ৰতিমূৰ্তি সচলত প্ৰতিষ্ঠা কৰি এই শিক্ষকসকলক সৰ্বধৰ্ম প্ৰাৰ্থনাৰে পূজা অৰ্চনাৰে যেতিয়ালৈকে আপুনি সাক্ষাৎ নিদিব তেতিয়ালৈকে অনিৰ্দিষ্ট কালৰ ভাৱে বহি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বাবে যদি শিক্ষকসকলৰ কিবা ক্ষতি হয় পৰিয়ালৰ যদি কিবা ক্ষতি হয় সম্পূৰ্ণ দায়বদ্ধ অসম চৰকাৰ তথা আপুনি নিজেই হ'ব আমাৰ এই শিক্ষকসকল যেতিয়া বিষয়াৰ ওচৰলৈ যায় আজি 60 মাহ এগৰাকী বিষয়াৰ ওচৰত ফাইলটো বন্ধ হৈ আছে আৰু এই বিষয়াসকলৰ ওচৰলৈ শিক্ষকসকলে গলে কয় যে মুখ্যমন্ত্ৰী মহোদয়ৰ কোনো গ্ৰীণ সিগনেল নাই ফাইলটো আমি ওপৰলৈ দিব পৰা নাই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰলৈ ৰমেশ পেগু ডাঙৰীয়াৰ ওচৰলৈ মই নিজে কেইবাবাৰো গৈছো এই শিক্ষকসকল বহুত বাৰ গৈছে যোৱাৰ পিছত তেখেতে এটা কথাই কয় মুখ্যমন্ত্ৰী মহোদয়ে ফাইলটো কৰিব নিদিয়ালৈকে মোৰ হাত ভৰি বন্ধা সকলোৱে আপোনাৰ গালৈ বল খেলিছে মুখ্যমন্ত্ৰী মহোদয় সেয়ে মুখ্যমন্ত্ৰী মহোদয় আপুনি তৎক্ষণিকভাৱে এক ব্যৱস্থা কৰি এই শিক্ষকসকলক 24 তাৰিখৰ আগত আপুনি আনুষ্ঠানিকভাৱে এক আলোচনাত মিলিত হৈ সমস্যাটো কেতিয়া সমাধান কৰিব এটা উত্তৰ দিয়ক অন্যথা 24 তাৰিখৰ পৰা হ'বলগীয়া যি কাৰ্যসূচী মই আপোনাক মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোৰ ওপৰত আপুনি যি শাস্তি দিলেও মই ল'বলৈ বাধ্য মই এখেতলোকক আপুনি দিয়া প্ৰতিশ্ৰুতিৰে সেইদিনাখন সভাস্থলীত যেতিয়া আপুনি ভাষণ দি আছিল শিক্ষকসকলে বাহিৰত অত্যন্ত উত্তপ্ত পৰিস্থিতি এটা সৃষ্টি কৰিছিল 2021 চনৰ 30 জানুৱাৰী তাৰিখত আপুনি 29 তাৰিখৰ দিনা মোক কথা দিছিল যে ৰমেন শইকীয়া কালিলে পৰিৱেশটো তুমি কন্ট্ৰোল কৰিবা মই বাকি শিক্ষকসকলক মই এক মাহৰ ভিতৰত দিয়াৰ ব্যৱস্থা কৰিম সেয়ে মই বিপদত পৰিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এখেতলোকক মাতি নিয়ক 10 জন প্ৰতিনিধিক আপুনি মাত্ৰ 10 মিনিট সময় দি আলোচনাত বহি এই শিক্ষকসকলক আপুনি মাত্ৰ খুব বেছি 15-16 শিক্ষক আছে এতিয়া 29 শিক্ষকৰ যদিও তালিকা হৈ আছে সেই তালিকাৰ সকলো শিক্ষক এতিয়া জীয়াই থকা নাই সকলো শিক্ষকে মানে কৰ্মত নাই ৰিটায়াৰ্ড হৈ গৈছে সেয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক কৰজোৰে দুই পাও চুই আমি ইয়াৰ পৰা সেৱা ধৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ